উজনি অসমৰ ডিব্ৰুগড় জিলাৰ অন্যতম ঐতিহাসিক গাঁও গেনিচুকত অৱস্থিত তীৰ্থস্থান শ্ৰী শ্ৰী কুন্দাআটা থানৰ নতুনকৈ নিৰ্মিত নামঘৰখন আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হয়। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰাজচক্ৰৰ ৰহমৰীয়া গেনিচুক গাঁৱত 1819 চনত স্থাপিত প্ৰায় 200 বছৰ গৰকা এই পুৰণি শ্ৰী শ্ৰী কুন্দাআটা থানখনি পুনৰ নিৰ্মাণ কৰি আটক ধুনীয়া ৰূপত সজাই তোলা হৈছে। কেইবা লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা এই নামঘৰখনি ভক্তপ্ৰাণ ৰাইজলৈ উৎসৰ্গা কৰে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই। এই ঐতিহাসিক কুন্দাআটা থানখনিৰ পুনৰ নিৰ্মাণ কাৰ্যত বিশেষ সহায় আগবঢ়োৱাৰ বাবে পৰিচালনা সমিতিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, চাবুৱাৰ বিশিষ্ট চাহ উদ্যোগপতি চান কুমাৰ গোহাঁই, ডিকমৰ সমাজকৰ্মী অজয় গগৈ, মনোজ দাস সহ বহুকেইজন বিশিষ্ট ব্যক্তিলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনালোক সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই উৎসৰ্গাবাগীৰ কুন্দাআটা শ্ৰীচৰণত সেৱা জনাই আজি শুভক্ষণত আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ইতিমধ্যে মই 2021 চনৰ পৰা সম্পাদকৰ দায়িত্ব লওঁ। সেই সম্পাদকৰ দায়িত্ব লোৱাৰ পৰাই মোৰ এটা মনৰ ভাৱ আছিল, সৰুৰ পৰাই থানখনলৈ আহি থাকোঁ, একদম খোজকাঢ়িব পৰাই থানলৈ আহিছোঁ। অহাৰ পৰা এটা অভিজ্ঞতা হৈছিল। এই অভিজ্ঞতা মোৰ এটা চিন্তাধাৰা হৈছিল যে নামঘৰ জানে কেনেকৈ ঠিক কৰিব পৰা যায় নেকি, তেনেকুৱা এটা মনৰ চিন্তা মোৰ সদায় চিন্তা কৰি আছিল মনত। কিন্তু এতিয়া যিহেতু আপোনালোকে সুধিছে যে এই নামঘৰজনা কিবা দিশত আগবঢ়াব পৰা যায় নেকি, ইতিমধ্যে এই থানখনৰ 14 বিঘা 2 কঠা 17 লোচা মাটি আছে। এই 14 বিঘা 2 কঠা 17 লোচা মাটি আমাৰ থানৰ নামত অলৰেডি কাগজপত্ৰ আমি NOC পাইছোঁ। ইতিমধ্যে এইজনা নামঘৰজনা আমি পৰ্যটন থলীলৈ নিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে আমাৰ সন্মানীয় ঋতুপৰ্ণ বৰুৱাৰ ডাঙৰীয়া নেতৃত্বত আমাৰ যিখিনি ডকুমেণ্টছ কাগজপত্ৰ 200 বছৰে যি গৰকা এই কুন্দাআটা শ্ৰী শ্ৰী কুন্দাআটা থানখনৰ সেই কাগজপত্ৰ ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। হয়তো এটা সময়ত আমি আশাবাদী যে এই কুন্দাআটা থানখন পৰ্যটন বিভাগে যাতে দূৰ দূৰণি যেনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মোৰ পিয়দতে লগ পাইছিলোঁ, আমেৰিকাৰ পৰা ইয়ালৈ যাত্ৰী আহিছিল। সেই অনুপাতে তেওঁলোকে এটা বস্তু গম পাইছে যে অসমৰ ডিব্ৰুগড় জিলাত ৰহমৈ পঞ্চায়তৰ গেনিচুক গাঁৱত অৱস্থিত কুন্দাআটা থানখন এনেকুৱা ধৰণৰ হৈছে য'ত টিঙৰ চালিৰ পৰাই আজি যিটো পৰ্যায় পাইছোঁগৈ, সেই পৰ্যায়ে হয়তো এটা সময়ত আমি আশা কৰোঁ যাতে পৰ্যটন থলীলৈ পাব বুলি আমি আশা কৰোঁ। আৰু লগতে আমি এটা চিন্তা কৰিব পৰা প্ৰতি বছৰে যাত্ৰীসকলৰ যি সমাগম, সেই সমাগম প্ৰতি বছৰে বেছি মই পাইছোঁ। গতিকে সেই অনুপাতে দূৰ দূৰণি ভক্তপ্ৰাণ যিবিলাকে নাজানিছিলে আজি মিডিয়াৰ যোগেদিয়ে হওক, ছ'চিয়েল মাধ্যমেই হওক, পেপাৰ মাধ্যমতে হওক, আমি যিখিনি ব্যৱস্থা কৰিছোঁ প্ৰত্যেক ৰাইজে গম পাইছে কুন্দাআটা 200 বছৰে গৰকা এই কুন্দাআটাজননো কোন আছিল, বা আমাৰ যিবিলাক স্মৃতিগ্ৰন্থ বা পুস্তিকাৰ সেইবিলাক লিপিবদ্ধ হৈছে। সেই লিপিবদ্ধৰ ফালৰ পৰা যাতে ৰাইজে প্ৰতিটো কথাই চিন্তা কৰিছে আৰু যিসকল যাত্ৰীয়ে ইয়ালৈ আহে তেওঁলোকৰ নিজৰ আশা পূৰণ কৰিবৰ কাৰণে যি চিন্তা কৰে বা যি আশা বিচাৰে বা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত বা চাকৰিমুখী ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে এই কুন্দাআটা শ্ৰীচৰণত যি সেৱাভাগী আগবঢ়াই তেওঁলোকে ফল পাইছে। আৰু লগতে যিটো ঔষধ নাদৰ ব্যৱস্থা, এই ঔষধ নাদৰ ব্যৱস্থাটো প্ৰকৃততে এইটো ইমান কম দ নহয়, এই কম বাম জেগাতে পানী অহৰহ নিগৰি থাকে। আৰু আমাৰ এটা ভূতত্ত্ব বিজ্ঞানীসকলে জানিব যে এইটো কি হৈছে কামাখ্যাৰ লগত কিবা সম্পৰ্ক আছে নেকি, য'ত নেকি আমাৰ নিগৰি এটা পানী ওলাই থাকে। এই পানী কুঁৱাৰ ঔষধ নাদলৈ পৰিণত হৈছে। আৰু এই পানীৰে বহু ক্ষেত্ৰত ৰাইজৰ বিশ্বাস, এই বিশ্বাস হৈছে এই কুঁৱাৰ পানীৰে তেওঁলোকৰ কিবা কাৰণত যদি অসুখ হয় ইয়াৰ পানী ঔষধ পানী হিচাপে প্ৰয়োগ কৰি তেওঁলোকে নিৰাময় হয় বুলি আমাৰ মানুহবিলাকে কয় আৰু আমিও বিশ্বাস কৰোঁ। আৰু এই ক্ষেত্ৰত এটা কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ লাহোৱাল সমষ্টিৰ বিধায়ক ডাঙৰীয়া বিনোদ হাজৰিকাৰ নেতৃত্বত যিখিনি কাম হ'ল আৰু ৰাইজৰ যি সহযোগত যিখিনি কাম হ'ল, আজি প্ৰায় 1.5 কোটি টকা বেছি হ'লেও কম নহয়। আমাৰ ইতিমধ্যে আমাৰ হিচাপ হোৱা নাই,
তথাপিতো আমি অনুমানিক 1.5 কোটিৰ ওপৰ টকাৰে নিৰ্মাণ হৈছে নামঘৰজনা। আৰু ইয়াতে মানে কি হৈছে, আমাৰ যিজনা পুখুৰী আছে গাৰদুৱাল, আমাৰ ডিব্ৰুগড় জিলাতে তেনেকুৱা এটা পুখুৰী নাই যিটো গাৰদুৱালে বোল্ডাৰ দি গাৰদুৱাল নিৰ্মাণ কৰা হ'ল। আৰু এইটো পঞ্চায়ত থানৰ পৰা 5 লাখ টকা পাইছিলোঁ। এই 5 লাখ টকাৰ কমিটিৰ দ্বাৰা কামখিনি কৰা হ'ল। ইয়াত মাছ কাছ বিভিন্ন ধৰণৰ ইয়াত কাছৰ মেলে আৰু তাৰ পৰাই পোৱালি দিলে। এতিয়া অহৰহ কাছ হৈছে, বৰকাছ হৈছে, মাছ হৈছে। গতিকে আমি ইয়াত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু এটা কথা হৈছে, যি আমাৰ সংৰক্ষণ ব্যৱস্থাটো আগৰ যিবিলাক জৰুৰী লতা গছ বন যিবিলাক আছে, আমাৰ য'ত চাকি লৈ যাওঁ, য'ত সমাধি ক্ষেত্ৰ আছে, এই সমাধি ক্ষেত্ৰত বিভিন্ন প্ৰজাতিৰ লতা ইয়াত আছে, যিটো লতাই নেকি এজোপা গছৰ নিচিনা লতাৰ কাম কৰি আছে। গতিকে তেনেকুৱা এটা আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ। আৰু মোৰ ইমানখিনিয়ে কৈ মোৰ বক্তব্য মই পুৱা ভাগতে খুব পবিত্ৰ স্থান আমাৰ ৰঙীয়া গণেশচুক কুন্দাকত থানত আজি উপস্থিত হৈছেহি। আজি উৎসুকা আৰু আমাৰ দুৱা মুকলি আৰু উৎসুকা ভাগত আজি আগভাগ ল'লে আমাৰ লাহোৱাল চাবুৱা সমষ্টিৰ বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকা ডাঙৰীয়াদেৱে। তেখেতে কিছু সময় আগতে আমাৰ শুভ আৰম্ভণি নামঘৰ আজি অনুষ্ঠানটোত আমাৰ ভগৱানৰ ওচৰত এগুচি চাকি জ্বলাই শুভ আৰম্ভণি কৰিলে। ইয়াত আমাৰ থান পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়া আজি আমাৰ থানৰ যি আমাৰ ডাঙৰীয়া আৰু ভক্তপ্ৰাণ আই মাতৃসকল, এই স্থানীয় ৰাইজ, ৰঙীয়া স্থানীয় ৰাইজ সকলো আজি উপস্থিতিত আজি প্ৰথম কাৰ্যসূচী আজি আৰম্ভ হৈছে। আজি দিনজোৰা কাৰ্যসূচী হ'ব। আমাৰ মেইন মুকলি সভাখন 2:30 আজি আৰম্ভ হ'ব। আজি এটা খুব ভাল লগা পৰিৱেশ, এটা 200 বছৰীয়া এটা ইতিহাস আমাৰ এই স্থানখন আজি নতুনকৈ নিৰ্মাণ কৰা হ'ল। এই নিৰ্মাণত যথেষ্ট আমাৰ থান পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়াই আজি যথেষ্ট কষ্ট কৰিছে। ৰঙীয়া অঞ্চলৰ ৰাইজে যথেষ্ট কষ্ট কৰিছে। ইয়াত আজি চাবলৈ গ'লে আজি 10টা বছৰ আগত ৰাস্তা পদূলি আমাৰ এই কুন্দাকাট আঠা থানৰ যি অৱস্থা আছিলে সম্পূৰ্ণ চেঞ্জ হৈ গ'ল। আমি বহুত অসমৰ হওক, আমি আমাৰ দেশৰ বাহিৰৰ আমি ৰাজ্যসমূহলৈ গৈছোঁ। আমি বিভিন্ন ধৰণৰ ধৰ্ম অনুষ্ঠানৰ জেগাত গৈছোঁ, আমি মন্দিৰত গৈছোঁ, আমাৰ ঢেকীয়াখোৱা নামঘৰত গৈছোঁ, বৰদোৱা নামঘৰ গৈছোঁ, আঠখলীয়া নামঘৰ গৈছোঁ। কিন্তু এই কুন্দাকাটা থানৰ আজি যিটো পৰিৱেশ, আমি সমান্তৰালভাৱে আমি ঢেকীয়াখোৱা নামঘৰৰ লগত, আঠখলীয়া নামঘৰৰ লগত, বৰদোৱা আমাৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ লগত আমি এইবিলাক তুলনা কৰিব পাৰোঁ। আজি সমান্তৰালভাৱে আমি আগবাঢ়ি খোজ মিলাই গৈ আছোঁ। আজি খুব এটা সুন্দৰ পৰিৱেশত আমাৰ থানটো আজি স্থাপন হৈছে। আপোনালোকে দেখিছে পৰিৱেশটো আহিয়ে মানে নিজকে এটা খুব যেন সুখী হৈছোঁ, খুব ভাল লাগিছে। এটা আমি ধৰ্ম জেগাত আহিছোঁ নিজে অনুভৱ কৰিছোঁ। আৰু যথেষ্ট ৰাইজে কষ্ট কৰিছে। কিন্তু আমাৰ বিধায়ক মহোদয়, চাবুৱাৰ লাহোৱাল বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াদেৱে যথেষ্ট কষ্ট কৰিলে। তেখেতৰ নেতৃত্বত আজি চৰকাৰৰ ফালৰ পৰা প্ৰায় 1.5 কোটি টকা পাবলৈ সক্ষম হৈছে আৰু স্থানীয় ৰাইজেও ইয়াত যথেষ্ট অৰিহণা আগবঢ়াইছে। আজি মই ক'ব লাগিব, সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চান গোহাঁই ডাঙৰীয়াদেৱে ইয়াত 8 লাখ এইটো এটা সুন্দৰ বাটচৰা আগবঢ়াইছে। আৰু ইয়াত আমাৰ স্থানীয় ব্যক্তিগত হিচাপত বহুত লোকে, ৰঙীয়া অঞ্চলৰ লোকে, ডিব্ৰুগড় তিনিচুকীয়া জিলা অসমৰ বিভিন্ন অঞ্চলৰ লোকে ইয়াত অৰিহণা দান বৰঙণি আগবঢ়াইছে। ৰঙীয়া ৰাইজে আগবঢ়াইছে। ইয়াত এটা সুন্দৰ এখন থান নিৰ্মাণ কৰিছে। আমি দেখা গৈছে আমাৰ যে ইয়াত 1.5 কোটি টকাই বা 2 কোটি টকাই নহয়, এইটোৱে যদি কোনোবা এজন ঠিকাদাৰক যদি আমি কাম দিয়াহেঁতেন প্ৰায় আমাৰ 4-5 কোটি টকাৰ আমাৰ ইয়াত খৰচা হ'লহেঁতেন। কিন্তু সকলোৱে কষ্ট, দেহৰ ঘাম, কপালৰ ঘাম মাটিত পেলাই সকলোৱে ইটা বালি আজি হাতেৰে নিজেই বুকি বা কষ্ট কৰি আজি থানটো নিৰ্মাণ কৰিছে। চৰকাৰৰ পইচা আহিছে। বিনোদ হাজৰিকা ডাঙৰীয়াদেৱে প্ৰায় নিজৰ ফাণ্ডৰ পৰা 70 লাখ টকাৰ দিছে। আমাৰ ঋতুপৰ্ণ বৰুৱাদেৱে 25 লাখ টকাৰ, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে 10 লাখ টকাৰ, অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 20 লাখ টকাৰ আৰু বিভিন্ন ধৰণৰ ৰাইজৰ দান বৰঙণিত আমাৰ এই থানটো আজি খুব সুন্দৰভাৱে আজি গঢ়ি উঠিছে। মই আশা কৰোঁ সকলো আমাৰ এই অঞ্চলৰ লগতে ডিব্ৰুগড় তিনিচুকীয়াৰ লগতে জিলাৰ লগতে অসমৰ ৰাইজক এই থানলৈ, এই পবিত্ৰ স্থানলৈ আহিবলৈ সকলোকে অনুৰোধ কৰিছোঁ। এতিয়া
আজি দি আমাৰ 18 মাহ লাগিলে। থানটো আমি নতুনকৈ নিৰ্মাণ কৰিবলৈ 18 মাহ লাগিলে। 18 মাহত আমাৰ ভক্তসকলে পূজা অৰ্পণ কৰিবলৈ যথেষ্ট কষ্ট পাইছিলে বা আজি সুকীয়াকৈ পূজা কৰিছিলে। কিন্তু আজি মেইন থানত য'ত আমাৰ ভগৱানৰ নামত চাকি-গছি জ্বলি থাকে, চাকি বন্তি, তাত সকলো আহি আজিৰ পৰা পূজা কৰিব পাৰিব, ধূপ ধূনা জ্বলাব পাৰিব। তেখেতলোকে নেদেখাজনৰ ওচৰত তেখেতলোকে বিচাৰিব পাৰিব। আৰু এটা কথা, এইটো এটাৰ অসমৰ কুণ্ডাৰাটা থান, প্ৰমাণিক থান। কাৰণ ময়ো বছৰেকত 2-3 বাৰ আহোঁ। ইয়াত যি ভগৱানৰ ওচৰত বিচাৰোঁ, কিন্তু মন খুলি একদম মনত যি আছে, মনত একদম ভাল ভাৱ লৈ আহিব লাগিব, পবিত্ৰ ভাৱ আহি যদি আপুনি বিচাৰে, এই থানত নেদেখাজনে সকলো দিয়ে আৰু আপুনি পাব। আমি ইয়াত আমাৰ বিভিন্ন ধৰণৰ আমাৰ মংগলিকভাৱে আমাৰ যি কাম কাজ, আমাৰ মটক জনগোষ্ঠী লগতে অন্যান্য জাতি জনগোষ্ঠী, আমি যি বিচাৰোঁ, আমাৰ যি কৰ্মলগীয়া কাম, আমাৰ সকাম, আমাৰ যেনেকৈ কেঁচা সকাম কয়, পকা সকাম কয়, আমাৰ ভোগ সকাম, চাউল একঠা আমাক খোৱা ব্যৱস্থা আছে ইয়াত চব। আৰু আমাৰ যি প্ৰসাদ কেঁচা সকাম, আমাৰ সকলো সকাম কৰিবলৈ সকলো বিভাগীয় ভক্তসকল আছে। আৰু সকলো আমাৰ ৰাধনীসকল আছে, আই মাতৃসকল আছে। সকলো ইয়াত থান কমিটিয়ে দেখুৱাই দিয়ে, আগবঢ়াই লৈ যায় ভক্ত প্ৰাণক। খুব সা সুবিধা আছে। সকলোকে মই আহিবলৈ বিনম্ৰৰে আহ্বান জনাইছোঁ। আৰু এই থানটো সকলো সময়তে যেন খুব পৰিষ্কাৰ কৰি ৰাখক। এই থানটো যাতে পৰিষ্কাৰ হৈ থাকক, সদায় পবিত্ৰ হৈ থাকক। আমাৰ ৰমীয়া অঞ্চলৰ ৰাইজে যাতে সদায় আমাৰ ৰমীয়া অঞ্চলৰ ৰাইজে এই থানত আহি পৰিষ্কাৰ কৰি ৰাখক আৰু ভগৱানৰ নাম লওক। এবাৰ মই এই ৰমীয়া অঞ্চলৰ অসমবাসী ৰাইজৰ ওচৰত মই বিনম্ৰৰে কৰ কৰি অনুৰোধ কৰিছোঁ।